হেল্ল' ফ্ৰেণ্ডছ, মই বাঙৰ আৰু আপোনালোকে চাইছে মোৰ এইটো চেনেল গাঁৱলীয়া ভাই আৰু গৈ আছোঁ এতিয়া ৰাতি ৰাতি মাছ ধৰিবলৈ। আৰু আজি পুৰা একদম ৰেইনকোট চেইনকোট পিনি, মানে বতৰটো ইমান ভাল নহয়, বৰষুণ আহিব পাৰে, সেইকাৰণে একদম পুৰা ৰেডি। ৰেইনকোট চেইনকোট পিনি বৰষুণ আহিলেও একো অসুবিধা নহয়, লগতে অলপমান মানে গাটোও ভাল নহয়, সেইকাৰণে ৰেইনকোট পিন্ধি লৈছোঁ যাতে বৰষুণ আহিলে একো অসুবিধা নহয়। তো চাই থাকক আজিৰ ভিডিঅ' মাছ পাওঁ নে দেখা হ'ব অলপ পিছত। আৰু এইখিনি মানে পুৰা একদম মাছ পাই আছোঁ ডেইলি। এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ, চাই থাকক ভিডিঅ' শেষলৈকে। এই যে পুৰা একদম চকৰা টচ চব লৈছোঁ, আৰু লগতে আজি খালৈ লৰাই আজি লৈছোঁ মোনা। এই যে মোনা, আজি মোনাত ধৰিম মাছ, মানে শোল মাছবিলাক পুৰা একদম জুপিয়াই যায় খলাইত থলে, সেইকাৰণে আজি মোনা লৈছোঁ। আৰু এইফালে পংকজে এৰি থৈ আহিছে মোক আগতে, আৰু আহি মানে মাৰছে এটা সেইটোৰ কাৰণে নেকি? ক'ত গেল এইটা এই যে শোল মাছ পাইছে এটা দেখিছে, হা পোৱালি এটা পাইছিলোঁ, মৰালি মাছ এটা পাইছিলি, অলপমান হানা খাইছিলে, অলপমান হানা খাইছিল বোলে। আৰু আহি পাইছোঁ বৰ্তমান পুৰা একদম ডঙত, আৰু আজি ডঙে ডঙে বিচাৰি গৈ আছোঁ এতিয়া। আৰু আজি পানী বাঢ়িছে না পংকজ, পানী বহুত বেছি বাঢ়িছে। এতিয়া মাছ বা বাঢ়িছে নে নাই ক'ব নোৱাৰোঁ। দেখিছে কিমান পানী হৈছে, হা উৎপাত বেছি হ'ব না, পুৰা দৌৰিব। বহুত সময়ৰ পিছত ফাইনেলি এটা কিবাকে পালোঁ। এই যে দেখিছে কিমান ডাঙৰ শোল মাছ, এটাত মাত্ৰ লাগিছে, দেখিছে সেইটো এটাত লাগিছে, চাওক কিমান ডাঙৰ শোল মাছ, প্ৰায় 8 কিলো হ'ব। এই ভাই লাগি গৈছা, কিন্তু লাইভ দেখাব নোৱাৰিলোঁ। এই যে পংকজহঁতৰ পৰা পুৰা দূৰত আছে, সেইকাৰণে মানে লাইভ দেখাব নোৱাৰিলোঁ মাৰাটো, নহ'লে দেখালোঁ হয়। অকলে আছোঁ যিহেতু সেইকাৰণে ডাইৰেক্ট মাৰি দিছোঁ, নহ'লে গুচি গ'ল হয়। এই যে শোল মাছ, আৰু এইফালে কপিল আছে, কপিলে পাইছে বোলে এটা বোৱালি, এইটো দেখিছে বৰালি মাছ। এই যে শোল পালোঁ মই, পংকজে এটা পাইছে নেকি? সিটাই আৰু এইফালে মেইন বস্তুটো আছে, এইটো চাওক, সিটো পাবই চাই নাই ৰ পিছত দেখাইছোঁ মাছটা মনা চাওঁ আল্টা খাতৰা আছে নেকি ইহঁত কি হৈছে চাওক। আৰু এইফালে অৰবিন্দ বোলে অৰুধি কটা পইচা 3টা মাৰছে, পাগলা কৰিবি মাগুৰো পাইছে দেখোন, নহ'ল 2টা হ'ল, এটা মাগুৰ। পংকজ ওলাব চাবি, অ' ভাই কিমান ডাঙৰ দেখিছা, বহুত ডাঙৰ, কিমান হ'ব 8 কিলো মানে। আৰু গৈ আছোঁ এতিয়া ঘৰত, আৰু মাছ এটাই পালোঁ মাত্ৰ আজি শোল মাছ। এতিয়া ঘৰত গৈ ভাত পানী খাই কিনে আকৌ আহিম মাছ মাৰিবলৈ, দেখা হ'ব নেকি। ইটো পাইছে হিচাপে কেইটা পইচা, 3টা হ'ল, এটা মাগুৰ, আৰু আহিব বোলে ৰাতি আকৌ পাবহি, দেখা হ'ব অলপ পিছত। আগতে আমি কি খাওঁ, মম খাই আহোঁ, তাৰপিছত মাছ পাওঁ নে নাই দেখা হ'ব। ৰেইনকোটখন খুলি আহিব লাগিব, খোল লৈ মানে জ্বালাই জাখাই পানী নাই, মানে অলপ দেহাটো বেয়া লাগিছে সেইকাৰণে পিন্ধি আছোঁ। এইটো পিন্ধিলে মানে গৰম গৰম লাগে, সেইকাৰণে পিন্ধি আছোঁ। চৰ্দি কাহ জ্বৰ আহু আহু হৈ আছে। আৰু যিটো মাছ মাৰি আনিলোঁ সেই মাছটো এতিয়া ইয়াতে ভাজি কিনে খাই কিনে আকৌ মাছ মাৰিব যাম। এইটো আকৌ ভাজি লওঁ কৰিব। আৰু এতিয়া খাম পুৰা একদম ভাত, এইফালে হৈ গ'ল পুৰা একদম ৰেডি। দেখিছে শোল মাছ একদম পুৰা আলুৰ লগত মজাকৈ বনাইছে, আৰু এইফালে বেঙেনা আৰু মাছ পুৰা দি কি হ'ব পিটিকা। এতিয়া ভাত পানী খাই কিনে আকৌ যাম মাছ ধৰিবলৈ, পুৰা একদম চলা খুলি আছে, অলপমান গৰম লাগিল, মাছ ধৰিব যাম অলপ পিছত দেখা হ'ব। আগতে ভাতটো খাই লওঁ। আৰু এতিয়া ভাত পানী খাই কিনে এতিয়া আকৌ যাব ওলাইছোঁ মাছ ধৰিবলৈ। এইবাৰ লৈছোঁ মানে মোনা নাই, এইবাৰ লৈছোঁ থনা। এই থনাত মাছ নাপালেও কেঁকোৰা ধৰিম, কেঁকোৰা বহুত আছে, কিন্তু ধৰা নাছিলোঁ। যিটো মানে ডাঙৰ ডাঙৰ মাছ পাই আছোঁ, সেইকাৰণে কেঁকোৰা ধৰাই নাই, কিন্তু এতিয়া কেঁকোৰা ধৰিম। যদি বা মাছ নাপাওঁ কেঁকোৰা ধৰি লৈ আহিম আজি। গৈ আছোঁ এতিয়া, আহিছে পংকজ আহিছে, এতিয়া আমি দুজনে গৈ আছোঁ। অৰবিন্দ অহা নাই, অৰবিন্দক এৰি থৈ আহিছোঁ। অৰবিন্দ ভিডিঅ' চাই আছে, এই অৰবিন্দ তোমাক এৰি থৈ আহিছোঁ, তুমি আমাক আগতে এৰি থৈ আহিছা না, এতিয়া আমি তোমাক এৰি থৈ আহিছোঁ। ঐ পাৰাই পৰিছোঁ। গৈ আছোঁ এতিয়া পংকজ আৰু মই মাছ ধৰিবলৈ। পাম না, হা পাব লাগে চলো। আৰু এইফালে পংকজে আহি মাৰছে, কি মাছ এই যে ডাঙৰ শোলটো বহুত কেইটা আছিল না, 3টামান আছিল, গুচি গ'ল। সেইটো দেখিছে মাছ কেনেকৈ জঁপি আছে। এটা ময়ো মাৰিছোঁ বৰালি মাছ, তোৰ ৰোল নাই পংকজ পাইছে না, মাৰিছোঁ ৰবৰটো লাগে। ডাঙৰ
এই যে পাই গৈছো বৰালি মাছ পগজ এটা পাইছো মই এটা পাইছো এই যে বৰালি মাছ এই যে ফটো যাব লাগিব আৰু মাছ না কিমান যে ওলাইছিল মানে ক'ব নোৱাৰো একদম ইটো মাৰো সিটো মাৰো এনেকুৱা লাগিছে আৰু বহুত বেছি এটা ডাঙৰ শোল মাছ হাতৰ পৰা গছি গ'ল কি ক'ম আৰু মোটামুটি প্ৰায় 1 কিলোমান আছিলে আৰু এটা মাগুৰ মাৰিছোঁ এইটো আহিছিলোঁ কি কৰা ধৰিবলৈ কিন্তু মাছ বহুত ওলাইছে এই যে দেখিছে মাগুৰ আৰু এইফালে চাপং কৈছে কিমান ডাঙৰ মাগুৰ মাৰিছে আৰু এইফালে এইটো বৰালিটোৰ লিঙুৰে এৰি গৈছে লিঙুৰটো নহয় এতিয়া নেকি কি ক'ব এতিয়া ফিছা ফিছা ডাঙৰ আছিল নৰলে গুচি গ'ল বৰালিটো হয় দে হয় এতিয়া কিবা যে থাকে আৰু এটা মাৰিছোঁ বৰালি মাছ দুটা পাইছোঁ আই কামাৰুছে বাপ ডাঙৰ ডাঙৰ এইটো ডাঙৰ দেখোন এই যে দুটা পালোঁ বৰালি মাছ কিমান আনিছা কেনেকৈ কান্দে আৰু অলপমান আগতে পংকজৰ মানে কি ছিঙিছিল এই যে লিঙুৰটো ছিঙি যোৱাটো এইটোৱে আছিল মালটো পংকজৰে মালটো মই পালোঁ এতিয়া এইটো আছিল বৰালি মাছ কিমান আগত আছে না বহুত আগত আছে ই তাৰ পৰা একদম দেখা নাপায় কিমান দূৰত আছে আৰু পংকজে কৈছে পিছফালে গুচি গৈছে মাল কিন্তু আগত আহি গৈছে এই যে চাওক ডাঙৰ আছে এইটো পোৱা পাৰ হ'ব দে আৰু যাওক এটাতো গুচি গ'ল দুটা গুচি গ'ল অলৰেডি এটা মাগুৰ আৰু এটা ফুল মাছ ফুলটো ডাঙৰ আছে কিন্তু তৰটো যা এই যে চাওক মাছ এইটো মাছ এই যে ফুল মাছ বৰালি আৰু মাগুৰটো মৰি গ'ল নেকি হেডশ্বট দিছে যি দে নাই অলপ পিছত মৰি যাব এই যে ভাবিছিলোঁ কে কৰা ধৰিম পুৰা মাছ ফুল যাই হৈ গ'ল আৰু এইফালে আগত যাব আছে আগফালে যাম আগফালে আকৌ যাম আকৌ মাছ ধৰিম চাই থাকক ভিডিঅ' জাষ্ট আৰু এইফালে অৰবিন্দক এৰি থৈ আহিছিলোঁ কিন্তু এৰি থৈ আহিলেও কি কেইটা পইচা দুটা আৰু একচল লৈ আছে দুটা পাইছে এটা বৰালি আৰু এটা কি ফুল চাওক ইমান ডাঙৰ না বৰালিটো তাৰ এনেকৈ উঠে নেকি মোৰ এনেকৈ হ'ব লাগে নেকি দেখিছে যদিও বা তাক এৰি থৈ আহিছোঁ তথাপিও তাই মাৰছে এই যে বৰালি মাছ মোৰ সমানে আৰু এটা ফুল চাবি ওলাই যাব ফুলটা বুম ডাঙৰ দেখছি কাটাৰ নাহাক এৰি থৈ দ পাইছে আৰু আহি পালোঁ বৰ্তমান ঘৰ পুৰা খুন খায় আৰু এই যে দেখিছে মাছ এই বাল্টিঙত থৈ দিওঁ 1 কিলোৰ অলপ বেছি হ'ব এইটো আধা কিলোমান আছে আৰু তিনিটা মিলি আধা কিলোৰ অলপ বেছি হ'ব গুড মৰ্ণিং সকলোকে আৰু বৰ্তমান গৈ আছোঁ ধুনীয়া ৰাস্তাৰে চাইকেল আৰু পুৰা চাইকেল চলাই ঘামি গৈছোঁ চাওঁ কি মজা দেখা আৰু গৈ আছোঁ এইটো মানে ভিনুতৰ ৰাস্তাৰে ভিনুতৰ ঘৰ আৰু যোৱাকালি মানে যিহেতু মানে ৰাতি মাছ পাইছিলোঁ বহুত বেছি সেইকাৰণে মাছ মানে দুটামান ভিনুতৰ ঘৰত দি যাওঁ এইটো ৰাস্তাৰে মানে ভিনুতৰ ঘৰত যাওঁ দেখিছে কি ধুনীয়া ৰাস্তা এইটো অলপ ফাটি গৈছে এনেকৈ গৈ আছোঁ এইফালে পাহাৰ এই মনাত লৈছোঁ দুটা মাছ এই মাছ দুটা মানে ভিনুতৰ ঘৰত দি কিনে কাম বন যাম এতিয়া আৰু কেতিয়াবা মানে ৰাতি এইখন গাঁৱতো মাছ মাৰিব আহোঁ এইকেইদিন মানে অহা নাই এইকেইদিন মানে যিহেতু আমাৰ গাঁৱতে মাছ মাৰি আছে বহুত বেছি সেইকাৰণে ইয়াত অহা নাই কেতিয়াবা আহিম ইয়াতো মাছ মাৰিবলৈ আৰু পুৰা ধুনীয়া বতাহ আহি আছে এইফালে পাহাৰত চাওক পুৰা একদম মেঘ লাগি আছে মজা আৰু পুৰা একদম মাছটো দি আহি বৰ্তমান সোমাইছোঁ চাওক পথ পুৰা একদম চাহ বাগানৰ মাজত এয়া হৈছে বীৰচৰা টি গাৰ্ডেন মজা লাগিছে চাওক পুৰা একদম গ্ৰীণ হৈ আছে চাওক নতুন পাত ওলাইছে মজা লাগি আছে আৰু এয়া হৈছে বীৰচৰা টি গাৰ্ডেন চাওক কি ধুনীয়া লগা হৈছে ৰাতিপুৱা এনেকুৱা ঠাইত আহি বহুত বেছি ভাল লাগে তো এতিয়া গৈছোঁ কামলৈ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ সকলোকে চাহ বাগানৰ পৰা বাই